হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি বহুদিনৰ মূৰত আহিছোঁ এটা লং ভ্লগ লৈ কিনে। আমি আহিছোঁ পিকনিক খাবৰ কাৰণে। দুই এপদ বস্তু কিনিবলগীয়া আছিলে, মানে আগদিনা বজাৰ কৰিছিলোঁ, তথাপি দুটামান বস্তু আছিলে। সেই দুটামান বস্তু বোলো ৰাস্তাতে কিনি ল'ম, তাকে কিনিব সোমাইছোঁ। আমি মানে বহুত মানুহ অহা নাই, আমি 13-14জনমান মানুহেৰে লগ হৈ খানাটো খাম আৰু দুটামান আমাৰ ফ্ৰেণ্ড আৰু মানে আমাৰ ঘৰৰ মানুহকেইটাই আমি লগ লাগি খানা খাম। এয়া আমাৰ পিকনিক স্পট পাই গ'লোঁ। আমি আজি আহিছোঁ, এইটো পানী খাইটি বুলি কয়, চন্দ্ৰপুৰৰ পিনে যে আহোঁতে পায় সেই পানী খাইটিলৈ। ফাইনেলি জাগা এটা আমি পালো। ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ। আগৰ পৰা একো কৰাই নাই। মানুহখিনিক দেখাই দিছোঁ, ডাঙৰ ডাঙৰ মানুহবিলাক। আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ। এজ ইউজুৱেল পিকনিক ব্ৰেকফাষ্ট, ব্ৰেড, বাটাৰ, জাম, কণী এইকেইটাইতো ন, আৰু লগত কল, এইখিনিয়ে মানে নৰ্মেলি পিকনিকৰ কাৰণে মানে খোৱা যায় ব্ৰেকফাষ্ট হিচাপে। আৰু আমাৰ এইবোৰ মানে যিবোৰ পিঁয়াজ, আদা, নহৰুখিনি আমি মানে ঘৰতে পেষ্ট কৰি লৈ গৈছিলোঁ। মানে মোটামুটি যিমানখিনি পাৰোঁ সিমানখিনি আমি ঘৰতে কৰি লৈছোঁ। মানে যেনেকুৱা ধৰক মাছখিনি মই ফ্ৰাই কৰি লৈছোঁ, নাই বা নুখুলে। আদা নহৰু পেষ্ট আৰু এখন চাটনি, এইবোৰ তাৰমানে ঘৰতে বনাই লৈ গৈছোঁ। আৰু এয়া ইহঁতে আহিছে মানে চব্জিখিনি ধুবৰ কাৰণে, আলু, সৰু আলু আৰু এইবোৰ বাকী যিখিনি সামগ্ৰী আছে সেইখিনি ধুবৰ কাৰণে আহিছে। ভালেই, জাগাটো বহুত ধুনীয়া হয়, ব্ৰহ্মপুত্ৰৰ পাৰতে একেবাৰে। হা? পুৰা চিকেন মটন চব আহি যাব। এয়া আমাৰ নয়ন এই যেতিয়া আস্তে। পানী উঠাব গৈছিলে, তাৰ ভৰিখন পোত খাই যায় আছে। নালাগে, হাত ধুব নালাগে। মানে কি যে হ'ব, আৰু তাৰ মানে বেছি জোচ মানে, আৰু কিয়ে যাব মানে, আৰু এনেকুৱা পূৰা একদম জোচতে নামি গৈছে। মানুহজনে হাঁহি ৰখাব পাৰবা না? পৰা নাই, মানে গোটেইকেইটাই হাঁহিছে, মানে পূৰা পোত খাই গৈছে। পিছত বোলে সি পূৰা সোমাই গৈছিলে ভিতৰত। আকৌ এজনে যাই কিনে উঠাই আনিছে তাক তাৰ পৰা। এইফালে আমাৰ দালি হৈ গৈছিলে, আৰু এয়া দালি চম্ভাৰ দিবলৈ লৈছিলোঁ। পিঁয়াজ ভাজি আছিলোঁ আৰু কাকলি আছিলে এইফালে, বইল দালিখন হেৰি কৰি কিনে অকণমান লাৰি চাৰি আছিলে আৰু তাৰপিছত আমি দালিখন চম্ভাৰ দি দিলোঁ। আকৌ দালিখন চম্ভাৰ দি এইফালে মানে কুকাৰত বহাই দিছিলোঁ ফুলকবি, আলু এইখিনি বহাই দিছিলোঁ, মানে যাতে জল্দি জল্দি হৈ যায় আৰু খানাটো। কাৰণ ফুলকবি বইল নকৰিলে এনেও মানে ভয় লাগে ন খাবৰ কাৰণে। এইফালে ষ্টাৰ্টাৰ হিচাপে আছিলে পৰ্ক মানে ড্ৰাই ফ্ৰাই কৰিব। মই নাখাওঁ বাৰু পৰ্ক ড্ৰাই ফ্ৰাই, ইহঁতে খাব, গতিকে ইহঁতে সেই পানীখিনিতে, গৰম পানীখিনিতে আকৌ মানে পৰ্কখিনি দি কিনে হুইচেল দি দিব। তো ইজি হৈ যাব কুকিং কৰোঁতে। এই দোস্ত সগাৰ কৰা। চবৰে মুখত হৈ আছে, নাই মুখত হৈ আছে। আমাৰ ভিন্দকে জেগাটো মজা হয় কিন্তু হেৰিটো নিমখ ঠিক আছে। সেই জেগাটো দেখিছা, এই ল'ৰা এটা আৰু ছোৱালী এটা যে ৰৈ আছে পাহাৰটোৰ ওপৰত। অঁ, সেইটোতো বহুত ভাইৰেল হৈছিল এটা তালৈকে গৈ সময়ত। আহিলোঁ মই। হা, জেগাটো ধুনীয়া হয় মানে, তাৰে তলত য'ত এই শিলখিনি যে ভাঙি পৰি আছে। অঁ। এইফালে মই পাই গ'লোঁ মাছৰ আঞ্জা ৰিভিউ। মাছৰ আঞ্জা ধুনীয়া হৈছিলে। এইফালে আছিলে হাঁহৰ মাংসৰ কাৰণে তৈয়াৰ কৰি আছিলে, মানে মোৰ খুৰাৰ ল'ৰাই, সি বনাব হাঁহৰ মাংসটো। পূৰা হাঁহৰ মাংস মানে ধুব নালাগে বুলি কয়, গতিকে আমি ধোৱা নাই আৰু যেনেকৈ কাটি আনিছিলে তেনেকৈ ডাইৰেক্ট তেলত দি দিছে। বহুত বেছি টেষ্টি হৈছিলে, মানে হাঁহৰ মাংসখন বহুতেই বেছি টেষ্টি হৈছিলে। কোমোৰাৰে বনাইছিলে, মানে কি ক'ম আৰু, বহুত বেছি ভাল লাগিছিলে। এতিয়া মই ভইচ অভাৰ দি থাকোঁতে মানে মোৰ মুখলৈ পানী আহি গৈছে। ইপিনে বহাই আছোঁ আলু, সৰু আলু ফ্ৰাই কৰা হ'ব। দোস্ত এবাৰ লাৰি দিয়া, তেতিয়া গম পাম তুমি মেইন বুলি। তুমি মেইন। যোনে বনাই সিয়ে মেইন, বাকীবিলাক চব কাম।
পিকনিক খাব যোৱা স্পটটো এনেকুৱা আছিলে, অকণমান মই দূৰৰ পৰা ভিডিঅ' কৰি দিছোঁ। পানীঘাটি আছিলে জেগাটো, চন্দ্ৰপুৰ নাপাওঁতে পাব আপোনালোকে, লোকেশ্যন মাৰি কিনে ধুনীয়াকৈ যাবই পাৰিব। জেগাটো বহুত ধুনীয়া, পিছে এটা প্ৰব্লেম কি মানে বহুত বালি, মানে একদম বতাহত বালিয়ে উৰি আছিলে। আৰু এয়া মণিকা বা আহি গ'ল। মণিকা বা মোৰ কলিগ হয়, আৰু মণিকা বা এয়া তেওঁৰ ছোৱালী। আৰু এয়া আছিলে ইমনা আৰু ৰূপা বা মোৰ কলিগ আছিলে এটা সময়ত, কিন্তু এতিয়া ৰূপা বা আৰু মই বা ভনীৰ নিচিনাই, মানে এটা বেলেগ ৰিলেশ্যন। কেতিয়াবা ক'ম বাৰু আমাৰ দুটাৰ কথা ভিডিঅ'ৰ জৰিয়তে। আৰু এয়া আমি সিহঁতে বনাই মেলি উঠে, মানে আমি ধুনীয়াকৈ অকণমান কাষতে ফুৰিব আহিলোঁ। এয়া এই লনলি ট্ৰী বুলি যে লাষ্ট ইয়েৰ কি আগৰ ইয়াৰ বহুত ভাইৰেল হৈছিলে ট্ৰীডাল, সেইখিনি জেগাটোৱে এইটো, মানে পিকনিক স্পটটোৰ পৰা অকণমান আঁতৰতে এই জেগাটো। আমি অকণমান ঘূৰি মেলি আহিলোঁ, আহি কিনে এয়া দেখিলোঁ খানা তৈয়াৰ হৈ গৈছে আমাৰ, চিকেন ড্ৰাই ফ্ৰাই। আমি টেষ্ট কৰিলোঁ বাৰু, এয়া হাঁহৰ মাংস বনাইছিলে যে, বহুত টেষ্টি হৈছে হাঁহৰ মাংসখন, মই আকৌ এবাৰ ক'লোঁ মানে। এয়া মাছৰ তৰকাৰী, এইপিনে আছিলে মগু দাইল, আৰু এইপিনে আছিলে এয়া সৰু আলু ভাজি, আৰু লগতে চাটনি আৰু এখন চালাড আছিলে। সেই দুটাৰ ভিডিঅ' লোৱা নহ'ল বাৰু। আৰু পৰ্ক ড্ৰাই ফ্ৰাইটো ইতিমধ্যে ইহঁতে খাইছে, আমি যেতিয়া মানে খোজকাঢ়িব গৈছিলোঁ তেতিয়া মানে ইহঁতে খাই দিছে। আৰু যিহেতু আমি এনেও নাখাওঁৱেই কোনেও, মানে ল'ৰাকেইটা খাই দিছে। তাৰপিছত এয়া মানে খাব বহিছোঁ গোটেইকেইটাই। মানে আমি কি কৰিলোঁ, যিহেতু কোনোবা এটাই বিলালে মানে লাষ্টত খাব লগা হয়, গতিকে একেলগে খাই দিলোঁ আৰু ভাতকেইটা, মানে চবকে লৈ থাকিব দিছোঁ, খাই থাকিব দিছোঁ। পিছে মোৰহে কোনেও ভিডিঅ' নল'লে, আৰু মই পিনে ভইচ অভাৰ দিব লগা হৈছে, কাৰণ কাষত একদম লাউড মিউজিক বাজি আছিলে। এয়া বাচন ধোৱা পৰ্ব শেষত। যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আৰু এটি ভিডিঅ'ত। আজিলৈ আহিলোঁ, বাই।